ভিক্টৰ দাসে এতিয়া এটা নতুনকৈ জাতীয় সংগঠন খুলিব। সেই জাতীয় সংগঠনটোৰ দ্বাৰাই তেওঁ ধন সংগ্ৰহ কৰিব আৰু সেই ধন সংগ্ৰহে নিজৰ পেট ভৰাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। এইকেইদিন ভিক্টৰ দাসৰ যিটো ভাইৰেল ভিডিঅ' নাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ ভিডিঅ' ভাইৰেল কৰিলে এটা দল সংগঠনে, আৰু সেই দল সংগঠনৰ নাম নল'লে আপোনালোকে চিনি পাইছে, তথাপিতো মই নাম লৈ দিছোঁ। শৃংখল চলিহাৰ নেতৃত্বত এই ভিডিঅ'টো ভাইৰেল হ'ল আৰু সকলোৱে জানে, সকলোৱে গম পায়। তাকে দেখি এতিয়া ভিক্টৰ দাসে অপেন চেলেঞ্জ কৰিছে যে ভিক্টৰ দাসেও এটা দল সংগঠন খুলিব আৰু দল সংগঠন খুলি শৃংখল চলিহাৰ দৰে টকা উঠোৱাত লাগিব। এই কথাকেইটা কওঁতে শৃংখল চলিহাই বাৰু শুনিছেনে? যদি শুনিছে তেওঁ কিয় প্ৰত্যুত্তৰ দিয়া নাই, আৰু যদি নাই শুনা তেনেহ'লে ভিডিঅ'টো আপুনি খুচৰি চাব, শৃংখল চলিহাৰ পেজত নিশ্চয় পাব আৰু কিছুমান নিউজ চেনেলতো বজাই আছে। দ্বিতীয়তে হৈছে শৃংখল চলিহাক ভিক্টৰ দাসে শিয়াল বুলি কৈছে। সিংহৰ দৰে ভিক্টৰ দাসে অকলে যুঁজে, শিয়ালৰ দৰে এজাক লৈ শৃংখল চলিহাই এনেকৈ যুঁজি ৰাইজৰ টকা খায় বুলি তেওঁক অপেন চেলেঞ্জ দি ভিডিঅ' প্ৰস্তুত কৰি আছে। এতিয়া শৃংখল চলিহা কিয় নিমাত হৈ আছে? শৃংখল চলিহাই প্ৰকৃততে উত্তৰ দিলে সকলোৱে ভাল পালেহেঁতেন। ময়ো সেই গতিকে মোৰ চেনেলৰ যোগেদি আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ আৰু ভুল শুদ্ধ বিচাৰ কৰি আপোনালোকে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিক্টৰ দাসে বহুতো কথা কৈছে যে শৃংখল চলিহাই বহু টকা দুখীয়া দৰিদ্ৰৰ পৰা লৈ আছে, আৰু শৃংখল চলিহাই বহিৰাগতৰ মানুহ বা বিদেশী মানুহৰ পৰা টকা লয় আৰু যেতিয়া নেকি টকা দিয়ে তেতিয়া সেই বিদেশীজনকো তেওঁ স্বদেশী ৰূপ দি সেই কোম্পানীসমূহত কাম কৰিবলৈ দিয়ে। তেনেধৰণৰ বহুত কিছু কথা কৈছে। আচলতে ভিক্টৰ দাস এজন উদণ্ড কথা কোৱা লোক। তেওঁ সকলো মুখৰ আগত কয় আৰু ভাল বেয়া বাছ বিচাৰ নকৰি অপেনকৈ সকলো কথা কৈ পেলায়, আৰু সেই গতিকে তেওঁক কিছু লোকে আচলতে বেয়া পায়। বেয়া পোৱাটো স্বাভাৱিক, কাৰণ তেওঁ বেয়া শব্দ কিছুমান সামাজিক মাধ্যমৰ আগত অপেনকৈ কৈ দিয়ে। সেই গতিকে তেওঁক বহুতে এই বেয়া শব্দবোৰৰ পৰা তেওঁক বেয়া বুলি ভাবে, কিন্তু খঙৰ সময়ত যে তেওঁ এই বেয়া শব্দকেইটা ব্যৱহাৰ কৰে, পাছ মুহূৰ্ততে তেওঁ কিন্তু অনুভৱ কৰে যে এনে খঙত মই কিয় ক'লোঁ। হয়তো নহ'বও পাৰে, মই এইটো মোৰ নিজৰ ফালৰ পৰাহে কথাটো কৈছোঁ, কিন্তু খঙাল মানুহৰ মনবোৰ যে এনেকুৱাই সেইকাৰণে মই এই কথাকেইটা আপোনালোকৰ আগত ক'লোঁ। আৰু শৃংখল চলিহাক যিকেইটা প্ৰত্যুত্তৰ দিছে, কিন্তু আমি নুই কৰিব নোৱাৰোঁ, কিন্তু শৃংখল চলিহাই ইয়াৰ উত্তৰ কিয় দিয়া নাই তাক লৈহে আমি চিন্তিত হৈছোঁ। যি কি নহওক, আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব, আৰু ফেচবুকত যিসকলে চাইছে ফেচবুকৰ পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।